নমস্কাৰ, মই পূৰবী। আজিৰ এই ভিডিঅ'টোত জুবিনদাৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। আজি আমি কি হেৰুৱালোঁ সেই বিষয়ে কৈ শেষ কৰিব নোৱাৰিম। আজি তেওঁৰ এই শেষৰ যাত্ৰাত লাখ লাখ মানুহৰ ভিৰ। তেওঁৰ এই অন্তিম যাত্ৰাত তেওঁক চাবলৈ চকুৰে নেদেখা অন্ধৰ পৰা খোজ কাঢ়িব নোৱাৰা বৃদ্ধলৈ সকলো ব্যক্তিয়ে আহিছে। লাখ লাখ মানুহৰ সমাগম তেওঁৰ বাবে। আজি তেওঁৰ জীৱনত বাৰ বাৰ জন্মৰ পৰা তেওঁ থকা ৰুমৰ পৰা তেওঁৰ গাড়ীখনৰ নাম্বাৰ 9 কিয় আহি আছে বা এছ আখৰটোৱে কি বুজাব বিচাৰি আছে তাৰ বিষয়ে বহুতে জানিব বিচাৰি আছে। এই ভিডিঅ'টো তাৰ ওপৰতে। 9 নম্বৰটো ভয় লগা নাম্বাৰ নেকি বহুতে জানিব বিচাৰিছে। জুবিনদাৰ জীৱনত 9 নম্বৰৰ প্ৰভাৱ কেনেকুৱা তাৰ বিষয়ে অকণমান আলোচনা কৰিব ওলাইছোঁ। যে আমাৰ নিউমাৰলজি অনুসৰি 1ৰ পৰা 9লৈ একোটা গ্ৰহই প্ৰতিনিধিত্ব কৰে। 2025 এই চনটো যোগ কৰিলেও 9 হয়। আৰু 9 হ'ল মংগল গ্ৰহৰ কাৰক। আৰু এই গ্ৰহই এটা জীৱন চক্ৰৰ সমাপ্তি বুজায়। যিকোনো কাম বা যাত্ৰাৰ অন্তিম পৰ্যায় বুজায়। আপোনালোকে যদি যিকোনো কাম কৰি আছে সেই কাম এই বছৰত শেষ হ'ব। কিন্তু মংগল গ্ৰহৰ প্ৰভাৱ যাৰ ওপৰত বেয়া হয় তেওঁলোকৰ ওপৰত হঠাৎ দুৰ্ঘটনা হ'ব পাৰে, শাৰীৰিক সমস্যা আহিব পাৰে, যুদ্ধ, অগ্নি, অপ্ৰত্যাশিত ঘটনা, কাজিয়া সংঘটিত হ'ব পাৰে। যিসকলৰ জন্ম তাৰিখ যোগ কৰিলে 9 ওলায় তেওঁলোকৰ বাবে এই বছৰটো অকণমান সাৱধানতা অৱলম্বন কৰিবলগীয়া। কিন্তু জুবিনদাৰ বাবে এই নাম্বাৰটো বহুত ভাল আছিল। এই নাম্বাৰটোৱে তেওঁক আধ্যাত্মিকভাৱে পূৰ্ণতা প্ৰদান কৰিছিল। অন্তিম পৰ্যায় আৰু আত্ম উন্নতিৰ প্ৰতীক আছিল। জুবিনদাৰ জীৱনত এই সংখ্যাৰ উপস্থিতিয়ে দেখুৱায় যে তেওঁৰ জীৱন গভীৰ পৰিৱৰ্তন আছিল আৰু আত্মসমীক্ষাৰ সৈতে জড়িত আছিল। আৰু এছ আখৰটো বাৰ বাৰ তেওঁৰ বন্ধুৰ পৰা তেওঁৰ শেষ যাত্ৰালৈ এছ আখৰটো আধ্যাত্মিকভাৱে বুজায় যে এই আখৰত আধ্যাত্মিক শক্তি আছে। জীৱনৰ উদ্দেশ্য আৰু দিশ প্ৰদৰ্শন কৰে এই আখৰটোৱে। জুবিনদাৰ এই জীৱন যাত্ৰাত গুৰুত্বপূৰ্ণ সংকেত দিয়ে এই আখৰটোৱে। জীৱনত সংখ্যা আৰু আখৰৰ পুনৰাবৃত্তিয়ে জুবিনদাৰ জীৱনত আধ্যাত্মিক দৃষ্টিকোণৰ পৰা পথ প্ৰদৰ্শক, আত্মসমীক্ষা আৰু জীৱনৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দিছিল। জুবিনদা আজি যদি দূৰণিবতীয়া যাত্ৰাত নকৰিলে হয় তেতিয়া তেওঁ আজি আমাৰ মাজত থাকিল হয়। জুবিনদাৰ জীৱনৰ এই আধ্যাত্মিক দিশ সদায় স্মৰণীয় হৈ থাকিব। এতিয়াও যিসকলৰ জন্ম তাৰিখ ডেট অফ বাৰ্থ যোগ কৰিলে 9 ওলায় তেওঁলোকৰ বাবে এটাই কওঁ যে আপোনালোকৰ ওপৰতো মংগলৰ প্ৰভাৱ অলপ বেয়া আছে, যাৰ বাবে আপোনালোকে এই বছৰচোৱা যিহেতু শেষ হ'বই গৈ আছে আপোনালোকে দীঘলীয়া যাত্ৰা নকৰিব। দীঘলীয়া যাত্ৰাৰ পৰা বিৰত থাকক। মংগলবাৰৰ দিনাখন আপোনালোকে নিৰামিষ ভোজন কৰিব। হনুমান চালিচা যিমান বাৰ পঢ়িব পাৰে। হনুমান মন্দিৰ দৰ্শন কৰিব। ইয়াৰ ফলত মংগল গ্ৰহৰ প্ৰভাৱ কমি থাকিব। যিসকলে বিশ্বাস কৰে তাৰ বাবেহে এইটো ভিডিঅ'। আৰু ক'বলৈ বেলেগ ভাষা নাই। আজি আমি কি হেৰুৱালোঁ। ধন্যবাদ।